নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰিব বুলি এটা ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধুসকল, অৱশেষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব ভূপেন বৰাই। ৰাজহুৱাকৈ ঘোষণা কৰিলে ভূপেন বৰাই। মই যি কথা কওঁ ভাবি চিন্তি কওঁ, মই মোৰ কথা ৰাখিম বুলি এনেকুৱাকৈ মন্তব্য কৰিছে ভূপেন বৰাই। ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইন পৰাস্ত হ'লে সভাপতি পদ এৰিব ভূপেন বৰাই। ইপিনে ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই। এইবাৰ আমাৰ আসনত বাঢ়িব ভোটাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ভোটাৰক লৈও ভোটাৰৰ হাৰ বাঢ়িব। হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ মগজু নিয়ন্ত্ৰণ কৰিবলৈ সাইকোলজিকেল ৱাৰ খেলিছিল, কিন্তু সেই সাইকোলজিকেল ৱাৰত হিমন্ত বিশ্ব শৰ্মাই পৰাস্ত হৈছে। এয়া মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। হয় বন্ধুসকল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বদৰুদ্দিন আজমলৰ ৰাজনীতি শেষ। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে, মৌলানা বদৰুদ্দিন আজমলৰ ৰাজনীতি শেষ। অসমৰ ৰাজনীতিৰ পৰা শেষ হ'ব মৌলানা বদৰুদ্দিন আজমল। 2026ত শূন্য হৈ পৰিব AIUDF। ধুবুৰীত কোনো কাৰণতে জিকিব নোৱাৰে মৌলানা বদৰুদ্দিন আজমলে। আজমলক সমালোচনা কৰিছে অখিল গগৈয়ে। বদৰুদ্দিন আজমলৰ ৰাজনীতি শেষ। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কেইবাখনো জিলাত পেট্ৰল ডিজেলৰ নাটনি। হয় বন্ধুসকল, পেট্ৰল ডিজেলৰ নাটনিৰ সৃষ্টি হৈছে। মুহূৰ্ত অসমবাসী ৰাইজক জনাইছো আন এটা ডাঙৰ খবৰ, ৰাজ্যৰ কেইবাখনো জিলাত নাই পেট্ৰল আৰু ডিজেল। পেট্ৰল পাম্পসমূহত পেট্ৰল আৰু ডিজেল ব্যাপক নাটনি হৈছে। হাজাৰ হাজাৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াক লৈ বৰাক উপত্যকাত চৰম বিপদত পৰিছে সাধাৰণ জনতা। কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত পেট্ৰল ডিজেলৰ অভাৱৰ সৃষ্টি হৈছে। অতি কম পৰিমাণৰ তেলহে মজুত আছে কেতবোৰ পেট্ৰল ডিপোত। মেঘালয়ত ভূমিস্খলনৰ ফলত কেইবাদিন ধৰি বন্ধ হৈ আছে পথ, আৰু যাৰ বাবে পেট্ৰল যোগান ধৰিব পৰা নাই কোম্পানীসমূহে। মেঘালয়তে আবদ্ধ হৈ থাকিবলগীয়া হৈছে ইন্ধন কঢ়িওৱা বাহন। ৰাজ্যৰ কেইবাখনো জিলাত নাই পেট্ৰল আৰু ডিজেল। হয় বন্ধুসকল, যদি আপোনাৰ ৰাজ্যত এনেকুৱাকৈ পেট্ৰল আৰু ডিজেলৰ নাটনি হৈছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। আকৌ ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰ। হয় বন্ধুসকল, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাবে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আকৌ ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। আকৌ ধাৰাসাৰ বৰষুণ হ'ব পাৰে ৰাজ্যত। অসমত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। উজনিৰ পৰা নামনিলৈকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। 3 দিনৰ বাবে এলাৰ্ট জাৰি কৰিছে ৰাজ্যত। আকৌ ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। হয় বন্ধুসকল, যদি আপোনাৰ ৰাজ্যত এনেকুৱাকৈ বৰষুণ লগতে ধুমুহাৰ সৃষ্টি হৈছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৱশেষত মুছলমান সমাজে বহিষ্কাৰ কৰিলে আব্দুল খালেকক। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে, মুছলমান সমাজে বহিষ্কাৰ কৰিলে আব্দুল খালেকক। আব্দুল খালেকৰ সৈতে মুছলমান সমাজে নাৰাখে আৰু কোনো সামাজিক সম্পৰ্ক। বিয়া সবাহৰ লগতে মুছলমানৰ কোনো মোল্লা মুৰব্বী আব্দুল খালেকৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰে। আনকি খালেক আৰু তেওঁলোকৰ পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ'লে কবৰস্থান নকৰে বুলি এয়া সিদ্ধান্ত লৈছে জনতাই। কিন্তু আব্দুল খালেক আৰু পৰিয়ালৰ বিৰুদ্ধে কিয় এনে ব্যৱস্থা লোৱা হৈছে? দীৰ্ঘদিন ধৰি দ্বিতীয় পত্নীৰ সৈতে আব্দুল খালেকে ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। অবৈধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত আব্দুল খালেক অসামাজিক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত আব্দুল খালেকৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই। ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিয়ে লৈছে এই কঠোৰ সিদ্ধান্ত। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা ভাল খবৰ মুকলি আহিছে। সকলোৱে এনেকুৱাকৈ পন্থা হাতত ল'ব লাগে।
তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ডাক বিভাগত ৯৮,০০০ পদ খালী হৈছে ক'ত কিদৰে কৰিব আবেদন এতিয়া সম্পূৰ্ণকৈ জানি লওক চাকৰি প্ৰত্যাশীৰ বাবে এটা সুখবৰ ভাৰতীয় ডাক বিভাগত খালী হৈ আছে হাজাৰ হাজাৰ পদ ৯৮,০০০ অধিক পদৰ বাবে কৰিব পাৰিব আপুনি আবেদন মাধ্যমিক উত্তীৰ্ণ আবেদন কৰিব পাৰিব এই সমূহ পদৰ বাবে খালী হৈছে পিয়নৰ ৫৯,০৯৯টা পদ লগতে মেনু গাৰ্ডৰ ১,৪৪৫কৈ পদ মুকলি হৈছে কেৱল ইয়াই নহয় মাল্টিটাস্কিং ষ্টাফৰ বাবে ৩৭,৫৪৯টা পদ খালী হৈ আছে ১৮ পৰা ৪০ বছৰ বয়সৰ ব্যক্তিয়ে কৰিব পাৰিব ইয়াৰ বাবে আবেদন মাহিলী দৰমহা ন্যূনতম হ'ব ২৫,০০০ টকা অধিক তথ্যৰ বাবে এতিয়া আপুনি লগ ইন কৰক indiapostex.online.gov.in হয় বন্ধু বান্ধৱীসকল যদি আপোনাৰ চাকৰিৰ বিশেষকৈ প্ৰয়োজন এতিয়া আপুনি এখন লিংকত গৈ লগ ইন কৰিব পাৰে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ ৬ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিধায়ক ফণী তালুকদাৰক থমক মন্ত্ৰী পীযুষ হাজৰিকাই হয় বন্ধু বান্ধৱীসকল আপুনি ঠিকেই শুনিছে কিয় ফণী তালুকদাৰক থমক দিলে মন্ত্ৰী পীযুষ হাজৰিকাই বিধায়ক ফণী তালুকদাৰক থমক মন্ত্ৰী পীযুষ হাজৰিকাৰ বিধায়কৰ দৰে কথা কওক ঠিকাদাৰৰ দৰে নহয় হয় বন্ধু বান্ধৱীসকল মাথাউৰি ভাঙিলে আপোনাক গালি নাপাৰে মোক পাৰিব এনেকুৱাকৈ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই মাথাউৰি পৰিদৰ্শনৰ সময়তে ফণী তালুকদাৰক থমক দিলে মন্ত্ৰী পীযুষ হাজৰিকাই হয় বন্ধু বান্ধৱীসকল বিধায়ক ফণী তালুকদাৰক থমক মন্ত্ৰী পীযুষ হাজৰিকাৰ তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ ৭ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভাতৃ ৰাহুল গান্ধী হয় নিৰ্বাচনী প্ৰচাৰ চলাই এইবাৰ ৰায়বেৰেলীত গজৰি উঠিল প্ৰিয়ংকা গান্ধী হয় বন্ধু বান্ধৱীসকল আপুনি ঠিকেই শুনিছে ভাতৃ ৰাহুল গান্ধীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰায়বেৰেলীত গৰ্জি উঠিল প্ৰিয়ংকা গান্ধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী এই যুঁজ দেশৰ সংবিধান আৰু দেশৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজ ৰাহুল গান্ধীলৈ ভয় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 10টা বছৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কাম কৰিলে উত্তৰ দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 10 বছৰে নিজৰ ঘনিষ্ঠ উদ্যোগপতিসকলৰ 16 লাখ কোটি টকা মাফ কৰিলে কিন্তু দৰিদ্ৰ কৃষকৰ ঋণ মাফ কৰিবলৈ শক্তি নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাহুল গান্ধীক পৰাস্ত কৰিবলৈ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে কিন্তু বিজেপিলৈ ভয় নকৰি বিজেপিৰ বিৰুদ্ধে যুঁজি এইবাৰ গ'ল ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীয়ে আমাক ভয় খুৱাবলৈ বহুতো চেষ্টা কৰিছে কিন্তু একো কৰিব নোৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছলীয়া মোদী অহংকাৰ কাম কৰাৰ সলনি কেৱল কংগ্ৰেছ বনাম কৰিয়েই সময় পাৰ কৰিলে মোদীয়ে হয় বন্ধু বান্ধৱীসকল অৱশেষত কাম কৰাৰ সলনি কেৱল কংগ্ৰেছৰ বদনাম কৰি সময় পাৰ কৰিলে মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে কেৱল মিছা কথা কৈ ফুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গৰ্জি উঠিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে ফেচবুক পেজটো ফলো কৰি ৰাখিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'